আপোনালোকে থাম্বনেইলখন চাই অলৰেডি গমেই পালে। প্ৰথমতে আপোনালোকে ব্ৰাউজাৰটো অ'পেন কৰি সেৱা সেতু বুলি লিখি দিব। ওপৰ যোনটো ৱেবছাইট আছে সেইটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত তললৈ যাব, ইয়াত পাই যাব লগইন ক্ৰিয়েটৰ ইয়ৰ একাউণ্ট, ঠিক আছে। চিটিজেন্সত ক্লিক কৰিব। তাৰপৰা ফৰগেট পাছৱৰ্ড যোনটো অপশ্যন আছে সেইটো ক্লিক কৰিব। ইয়াত আপোনালোকে মোবাইল নাম্বাৰটো চিলেক্ট কৰি ল'ব। মোবাইল নাম্বাৰটো চিলেক্ট কৰিলে ভাল হয়, ঠিক আছে। মোবাইল নাম্বাৰটো দি দিব আৰু আপোনালোকে ডেট অফ বাৰ্থটো দি দিব। ডেট অফ বাৰ্থটো দিয়াৰ পিছত ইয়াত দেখিব 7 কিমান 15 ছাবমিট অপশ্যনটোত ক্লিক কৰিব। তাৰপৰা এটা OTP আহিব, ঠিক আছে। OTPটো বহাই দিব। তাৰপৰা ভেৰিফাই যোনটো অপশ্যন আছে সেইটোত ক্লিক কৰিব। তাৰপিছত দেখিব ৰিষ্টাৰ্ট ইয়ৰ পাছপৰ্ট যোনখন পেজ আছে। চ' ইয়াত মই দি দিছোঁ আছাম এণ্টায়াৰ, এনেকৈ পাছপৰ্টটো দি আৰু ছাবমিটত ক্লিক কৰিব, ঠিক আছে। তো এইটো ছেভ কৰি ল'ব। ইয়াত আপোনালোকে ইউজাৰ নেম বা মোবাইল নম্বৰটো দি চাইন ইনত ক্লিক কৰিব, ঠিক আছে। দেখিব পাৰিছে লগ ইন হৈ গৈছে। চ' মই এতিয়া আপোনালোকক স্কিপ কৰি আকৌ গুগলটো অ'পেন কৰি লগ ইন কৰি দেখাম। আপোনালোকে বিশ্বাস নকৰিবৰ কাৰণে তো মই এতিয়া কম্পিউটাৰ স্ক্ৰীণত দেখাইছোঁ, ঠিক আছে। তো দেখিব পাৰিছে আকৌ মই লগ ইন কৰি লৈছোঁ অথনি ধৰণে, ঠিক আছে। নটিচটো কাট কৰি দিব। চিটিজেন যোনটো অপশ্যন আছে এইটোত ক্লিক কৰিব। তাৰপৰা স্কিপত ক্লিক কৰিব। দেখিব পাৰিছে লগ ইন হৈ গৈছে। এনেধৰণে আপোনালোকে সেৱা সেতু যদি ৱেবছাইটটো অ'পেন হোৱা নাই তেনেকৈ অ'পেন কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। চেনেলটো কোনোবাই নতুনকৈ চাই আছে যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ।